हेलो फ्रेंड्स अस्सलामु आलैकुम नमस्कार। आज मैं अन्य एटा भिडिओ लै आइছো आपनलोকৰ মাজত। आज मैं केक बनाम। केকৰ কাৰণে মই या কণী ভাঙি লৈছো। এটো মই কাপটো যে লৈছো কাপটোত 4টা কণী এ হৈছে 4টা কণীৰে ভৰ্তি হৈ গৈছে। এই 4টা কণী লৈছো আৰু জুখি লোৱা দৰকাৰ নহয় আৰু 4টা দিলে জানিম আৰু 1 কাপ হৈছে। এটা মই আৰু দুটা এনে ভাঙি দিছো মানে 10টা কণী লৈছো মই 10টা কণীৰ কাৰণে মই কাপটো জুখৰ 2 কাপ চেনি লৈছো। এ দেখাই পাইছে 2 কাপ চেনি লৈছো। লৈ পেলাই এটো মই বিটাৰ দি পেলাই ভাল কৰি বিট কৰি লম। এনেও ফেটি লব পাৰি চামুচ এখনৰে এনেকে মাৰি থাকিলেও ফেটা হয়। জুনে যেনেকে ফেটি লয় আৰু जिमान फेटी ला है केक तो हिमान स्पंजी है नरम है खूब ভাল হয়। আৰু মই 2 কাপ জুখৰ দেখিছে বাটাৰ মেল্ট কৰি পেলাই লৈছো মানে বাটাৰ কেক বনাম। ৰিফাইনো দিব পাৰে বা অন্য জুনে যি অইল ভাল পায় বা এনেকে বনস্পতি অইল দিব পাৰে বা ভেজিটেবল অইল দিব পাৰে। মই কিন্তু আজি বাটাৰ দি বনাইছো মানে ৰিফাইন দিও বনাও। আজি বাটাৰ দি বনাইছো। এতিয়া মই গুটেখিনি মিক্স কৰি লৈছো তেল কণী আৰু চেনি। এতিয়া মই এইটো কাপৰে 2 কাপ ময়দা লৈছো। 2 কাপ ময়দাত মই আধা চামুচ বেকিং পাউডাৰ দিছো মানে টোটাল 1 চামুচ বেকিং পাউডাৰ হৈছে। দি পেলাই মই এনেকে তাতে সাৰি লৈছো বেটাৰখিনিতে। এনেকে সাৰি লৈ মই গুটেখিনি মিক্স কৰি লম। আজি মই দুটা কেক বনাম। এটা মই কুকাৰত বনাম ৰাইস কুকাৰত আৰু এটা মই ওভেনত বনাম। আপোনালোকে চাব কোনটো কেক কেনেকুৱা হয়। আৰু মই যেহেতু ভ্যানিলা কেক বনাম ভ্যানিলা এসেন্স দি দিছো। চামুচটো হৰুৱে 2 চামুচ দিছো। জুনে যি ফ্লেভাৰ ভাল পায় দি লব পাৰে। মই ভ্যানিলা এসেন্সটো দিছো। মই এনেকে ফেটি লম। লোৱাৰ পিছত মই এটা কেকত মই অকমান ডিজাইন কৰিবৰ কাৰণে জাস্ট চকলেট কেক নবনাও জাস্ট মই ভিতৰত অলপ ডিজাইন হ'ব কাৰণে অকমান বেটাৰ এনেকে বেলেগ বাটি এটাত লৈ অকমান কোকো পাউডাৰ দি পেলাই এইখিনি মিক্স কৰি লম। অকমান বেছি দিয়া নাই বেছি দিলে বেছি ৰংটো বেছি কাৰা হৈ যাব। আপোনালোকে ইচ্ছা কৰিলে দি লব পাৰে অকমান কাৰা কৰি দি লব পাৰে কোনো কথা নাই। মই কিন্তু ইমান দিয়া নাই 1 চামুচ জুখৰ দিছো। দি পেলাই মই এখিনি মিলাই লৈছো। লৈ পেলাই মই এটো ওভেনৰে হয় বাটিটো এনেকে জুখি লৈ বাটাৰ পেপাৰ লব পাৰে আৰু এনেকে প্লেন বহিৰ পাত আছে যে প্লেন মানে স্কুলত নিয়া কপিয়ে হক জিয়ে হক মানে প্লেন এনেকে বা এনেকে A4 সাইজৰ পেপাৰো পোৱা যায়। এনেকা হোৱাইট পেপাৰ লৈ পেলাই এনেকে অকমান মই বাটাৰ হানি লৈছো ললেই হল। বা বাটাৰ পেপাৰ ললেতো এনেকে হানি লোৱা দৰকাৰ নপৰে। সাইডেদিও লগাই লৈছো মই ভাল কৰি এনেকে। সাইডেদি মই নিদু কাগজ একোৱে নিদু কিন্তু পেপাৰটো দিলে অলপ পেপাৰৰ কালাৰ বিলাক উঠি যায় হোৱাইট পেপাৰ দিয়াই ভাল। সেইকাৰণে হোৱাইটে লৈছো। মই বেটাৰ অলপ ঢালি দিছো। এখিনি জুখৰ এনেকুৱা জুখ নাই যিমানটো বাটিটো হিমান পৰিমাণৰ দিলেই হল। ফুলিটো অলপ ডাঙৰ হ'বই কেকটো। দেখিছে মই আধাখিনি দিছো বেটাৰৰ আধাখিনি দি দিছো। অকমান মই লৰাই দিছো ভিতৰত যাতে কোনো ফুপলা হৈ নাথাকে। যে অলপ মই ট্ৰেপ কৰি দিছো। এটো মই ওভেনত দিম। ওভেনটো মই 10 মিনিটৰ কাৰণে প্ৰিহিট কৰি থৈছিলো। এটো মই ওভেনত দি আইছো। এতিয়া মই টিফিন বাটি এটা লৈছো। এই জেনাৰেল টিফিন বাটি বা অন্য কিবা আপোনালোকে বাটি লব পাৰে। এটো এই ভাত চাত নিয়া কৰবাত এনেকা টিফিন বাটিয়ে লৈ লৈছো মই। লৈ পেলাই অলপ বেটাৰ দি লৈছো।
এতিয়া মই যিখিনি গুলি থৈছিলোঁ কোকো পাউডাৰ দি সেইখিনি মাজতে দি দিছোঁ, দি পেলাই ওপৰত আৰু অলপ বেটাৰ আছে তাত, সেইখিনিও দি দিম ওপৰতে। মাজত আৰু কেকটো অলপ দেখিবলৈ ধুনীয়া হয়, বাচ্চাবিলাকে ভাল পায়, সেইকাৰণে দিছোঁ অলপ ডিজাইন কৰিবৰ কাৰণে। এনেও অন্য একো নহয়, চকলেট কেক বনোৱা নাই তেনেকৈ। মই চকলেট কেক নিশ্চয় বেলেগ এদিন দেখাম মই বনাই। এইটো মই কুকাৰত দিছোঁ। কুকাৰটোতে কি হ'ল, কুকাৰত মাত্ৰ মোৰ 35 মিনিটছ লাগিছে। একদম ঘড়ী চাই লৈছোঁ, 35 মিনিট লাগিছে, কিন্তু অ'ভেনৰটো মোৰ পূৰা 45 মিনিট 1 ঘণ্টাই লাগি গৈছে, প্ৰায় 1 ঘণ্টাই লাগি গৈছে, মানে কাৰেণ্টৰ খেলি মেলিৰ কাৰণে। কিন্তু কুকাৰটো মই 5 মিনিট প্ৰিহিট কৰি পেলাই মই মিডিয়াম ফ্লেমত থৈ দিছিলোঁ কুকাৰটো, মাত্ৰ 35 মিনিটছ লাগিছে মোৰ কুকাৰত হোৱাটো। মই কেকটো বনাই থৈ বজাৰ কৰিবলৈ গৈছিলোঁ, খুব দেৰিয়ে হ'ল, বেছিয়ে ঠাণ্ডা হৈ গ'ল। আহি পেলাই মই এনেকৈ এই কেকটো উলিয়াই লৈছোঁ। বহুত ধুনীয়া হৈছে কুকাৰৰ কেকটো, কাটোতে গম পাইছে কিমান স্পঞ্জি হৈছে কেকটো, আৰু খাবলৈ বহুত টেষ্টি হৈছে, যিহেতু বাটাৰ কেক, বাটাৰ দিয়া হৈছে। এই দেখিছে নিশ্চয়, খুব ভাল হৈছে, টেষ্টি হৈছে। আবেলি পৰত চাহৰ লগত খাবলৈতো খুবেই ভাল হ'ব, গৰম গৰমটো আৰু ভাল লাগে। আৰু এইটো হৈছে অ'ভেনৰ। এই অ'ভেনৰ কেকটো মই কাটি দেখাইছোঁ, চাওক অ'ভেনৰটোনো কেনেকুৱা হৈছে। বেছি অলপ ঠাণ্ডা হৈ গ'ল কাৰণে কাগজটো লাগি গৈছে, গৰমে গৰমে উলিয়াই দিলে ইমান কাগজটো লাগি নধৰে, উঠি যায়। মোৰ 2-3 ঘণ্টামান হৈ গ'ল উলিয়াই থোৱা। এইটোও ধুনীয়া হৈছে, এইটোও বহুত টেষ্টি হৈছে, ধুনীয়া হৈছে। দেখাতেই গম পাইছে। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ। আপোনালোকে নিশ্চয় বনাই চাব ঘৰত, কেনেকুৱা হয়। মোৰটোতো খুবেই ভাল হৈছে। দেখাটোৱে মই কাটি দেখাইছোঁ, দেখাটো খুবেই ধুনীয়া হৈছে, ভিতৰত অলপ ডিজাইনো হৈছে।